So hello friends, welcome back to my channel. I hope আপোনালোক সকলোৱে ভালে আছে. So আজি আমি তিনটা একেলগে উলাইছো, কোড উলাইছো, দেখাই আছো আপোনালোকক. So আপোনালোকে যদি সেকেন্ড হ্যান্ড গাড়ী যোৱা ভিডিঅ'ত কৈছিলো, যোৱা ভিডিঅ'টো ভাল ৰেসপন্স দিছিল আপুনি আয়ন কাৰ্ছৰ পৰা. আছো আজি বৰ্তমান আয়ন কাৰ্ছত. আপোনালোকক নতুন কন্ডিশনৰ সেকেন্ড হ্যান্ড গাড়ী যদি লাগে বা মানে ভাল কন্ডিশনৰ আপোনালোকে আহিব লাগিব আয়ন কাৰ্ছত. আৰু দেখা পাইছে লগত আছে হাসিনুল ভাইক তো আপোনালোকে সকলোৱে গম পাইছে, মোৰ সাবস্ক্ৰাইবাৰ কিনি আপোনালোকে গম পায় হাসিনুল ভাইক, আয়ন কাৰ্ছৰ মেনেজাৰ. আৰু যোনসকলে গম নাপায় মই আকৌ চিনাকি কৰি দিছোঁ, যদি নতুন চাই আছে হাসিনুল ভাই হৈ গ'ল আয়ন কাৰ্ছৰ মেনেজাৰ. তো গোটেইখিনি আপোনাক ডিটেইলছ হাসিনুল ভাই আজি প্ৰভাইড কৰি দিব. গাড়ী মই দেখাই দিওঁ আপোনালোকক. গাড়ী মই আপোনালোকক দেখাই দি আছোঁ. গাড়ী দেখিব পাইছে, আজি অডি দেখাম আপোনালোকক. এইফালে ভেনু আছে, গ্ৰেণ্ড আইটেন আছে, থাৰ আছে, গোটেইখিনি কালেকশ্যন আপোনালোকক দেখুওৱা হ'ব বাৰু. ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে. এণ্ড মোৰ এতিয়া কেনেকুৱা চলি আছে? চলি আছে ইনশাআল্লাহ ভালে, ঠিকে চলি আছে, একদম বঢ়িয়া. আপোনালোকৰ ৰেছপন্স বহুত ভাল পাইছোঁ, ধন্যবাদ ইয়াৰ কাৰণে. আশা কৰোঁ আগলৈ দিনবোৰ আপোনালোকে ভালকৈ ৰেছপন্স দি থাকিব আৰু আশীৰ্বাদ কৰিব. অ'কে, বঢ়িয়া. চ' ফ্ৰেণ্ডছ, এতিয়া আপোনালোকক মানে কালেকশ্যনছখিনি দেখাই আছোঁ. চ' কালেকশ্যন চাব, এইফালে ৰিচ আছে, এখনো আছে ন? অ'কে, এখন ৰিচ এখন আছে, এইফালে আছে আপোনাৰ হণ্ডা জেজ. গোটেইখিনি হাসিনুল ভাই এতিয়া কি বুলি কয় দামখিনি কৈ দিব, আপোনালোকে চাই থাকক. চ' হাসিনুল ভাই এইটো কৈ দিয়া দামখিনি. এখন হৈছে হণ্ডা জেজ 2017 মডেল, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, ফুল অৰিজিনেল পেইণ্টত আছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে. গাড়ীখন চাব পাৰে, গাড়ীৰ টায়াৰত এতিয়ালৈকে ফুটা আছে, ইমান ধুনীয়া কণ্ডিশ্যনৰ টায়াৰ হয় এইবিলাক. আপোনালোকে একো কৰিব নালাগে. 17 মডেল গাড়ী, ফাৰ্ষ্ট অনাৰ, অৰিজিনেল পেইণ্টৰ. এইখন গাড়ী দিনে আপোনালোকক 4,30,000 আস্কিং আছে, একদম 4 লাখ টকাত গাড়ীখন পাই যাব আপুনি. 17ৰ গাড়ী, অৰিজিনেল ফুল, 2017ৰ হণ্ডা জেজ. এখন নেক্সট আছে হোৱাইট ঘোঁৰা. এইখন ঘোঁৰা বুলি জানে সদায়. এইখন 2013ৰ ছেকেণ্ড জেনেৰেশ্যন গাড়ী হয়, ছেকেণ্ড জেনেৰেশ্যন মডেল, অট'মেটিক হয়, 4x4 গাড়ী. আপোনালোকে দেখা পাইছে ইমান ধুনীয়া কণ্ডিশ্যনৰ আছে, ফৰ্চুনাৰ হয়. এইখন 1,43,000 চলা আছে, জেনুইন অন ৰেকৰ্ড, ডিলাৰ চব পাই যাব, আপোনালোকে ডিলাৰত চেক কৰিব পাৰে টয়টাত লৈ গৈ কিনে. এইখন গাড়ী দি দিম আপোনাক 12.5 লাখ টকাত, 12.5 লাখত ফৰ্চুনাৰ লৈ যাওক. আৰু এইখন মহিন্দ্ৰা থাৰ সকলোৰে পচন্দিতা গাড়ী হয়, একদম ইউনিক, 4x4 মেনুৱেল ট্ৰান্সমিশ্যন আছে এইখন গাড়ী. আৰু এইখন হৈছে 2021ৰ লাষ্টৰ গাড়ী হয়, একদম নতুন কণ্ডিশ্যনত আছে, মডিফাই একো কৰা নাই, একদম ৰ আছে, যেনেকুৱা শ্ব'ৰুমত পায় সেনেকুৱা আছে. তো এইখন গাড়ীৰ আপোনাৰ প্ৰাইচ ৰাখিছোঁ 13,50,000, পুৰা 13 লাখত গাড়ীখন দি দিম আপোনালোকে, একদম নতুন কণ্ডিশ্যনৰ থাৰ আছে এইটো আপোনাৰ. তো এইখন হৈছে মহিন্দ্ৰা XUV 300 W8 অপশ্যনেল টপ মডেল গাড়ী হয়, একদম ভিতৰটো চাব পাৰে, একদম মজা কণ্ডিশ্যনৰ হৈ আছে গাড়ী, ছানৰুফ থকা হয়, পুছ বটন, কিলেছ এণ্ট্ৰি চব আছে, মেনুৱেল ট্ৰান্সমিশ্যনত গাড়ী, 2019ৰ, অনলি 81,000 চলা আছে, ডিজেল ভাৰ্জন হয়, এইখনৰ গোটেইকেইটা ডিজেল হয়, আৰু হণ্ডাখন পেট্ৰল হয়. তো এইখন গাড়ী আপোনালোকক দি দিম আপুনি 8,50,000 আস্কিং আছে, আপোনালোকে পাই যাব 8 লাখ টকাত, XUV 300 একদম নতুন মডেল. তো নেক্সট আহি আছে আমাৰ Audi A4 35 TDI প্ৰিমিয়াম প্লাছ ছানৰুফ এখন হয়. তো এখন টপ মডেল গাড়ী হয়, গাড়ীখন দি দিম আপোনালোকক অনলি 13 লাখত, 14 লাখ আস্কিং আছে. এইখন গাড়ী হৈছে 2016 মডেল, টপ মডেল, একদম গাড়ীখন দেখা পাইছে, বহুত ধুনীয়া কণ্ডিশ্যনত আছে. প্ৰিমিয়াম গাড়ী লাগিলে কণ্টেক্ট কৰক. তো নেক্সট আহি আছে আমাৰ হোণ্ডাই ভেনুখন হৈছে আপোনাৰ 2019 মডেল, 2019ৰ 1.2 টাৰ্বো মডেল হয়, এখন নৰ্মেল নহয়, টাৰ্বো ভাৰ্জন হয়. এখন দেখাই পাইছে, লকড আছে গাড়ীখন, ঠিক আছে. তো এইখন 2019ৰ গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া আছে, একদম নতুনৰ নিচিনা, 64 চলা আছে, জেনুইন ফাৰ্ষ্ট অনাৰ গাড়ী হয়. তো এইখন ভেনুখন আমি আস্কিং ৰাখিছোঁ 7,20,000, আৰু 690 প্ৰাইচত আপোনাক দি দিম, ফাইনেন্স এভেইলেবল হৈ যাব, চব কৰাই দিম যিকোনো গাড়ীত. তো আকৌ আমি নেক্সট বেলেগ এখন গাড়ী আছে, এখন সৰু গাড়ী চিটিৰ কাৰণে বহুত ভাল, গ্ৰেণ্ড আইটেন স্পৰ্টছ মডেল, ছেকেণ্ড টপ মডেল, একদম মেনুৱেল ট্ৰান্সমিশ্যনত আছে, অনলি 39,000 চলা গাড়ী হয়. এখন 39,000 চলা গাড়ী আপোনালোকক দি দিম অনলি 3,50,000ত, 3,50,000ত একদম কম চলা, ধুনীয়া কণ্ডিশ্যনৰ ফাৰ্ষ্ট অনাৰ গাড়ী পাব, 39,000 চলা গাড়ী, অনলি 3.5 লাখ, অফাৰ প্ৰাইজত 3,45,000ত দি দিম আৰু গাড়ীখন. তো নেক্সট আৰু আমাৰ গাড়ী আছে, বলক আমি এতিয়া পাৰ্কিং লৈ যাওঁ. তো এতিয়া আমি আহিছোঁ পাৰ্কিংলৈ. আমাৰ পাৰ্কিঙত দেখা পাইছে আমাৰ বহুত গাড়ী ইয়াতে ষ্টক কৰা আছে. তো ষ্টকৰ ভিতৰত প্ৰথম গাড়ীখন হৈছে আমাৰ ফৰ্ড ফিগো 2016 মডেল হয়. তো এইখন গাড়ী আপোনাৰ 2016ৰ ফাৰ্ষ্ট অনাৰ, ফুল অৰিজিনেল আছে গাড়ী, অনলি 61,000 চলা গাড়ী হয়. আপোনালোকলৈ দি দিম অনলি 2,20,000ত,
ইয়াৰ ওপৰতো এক্সট্ৰা ডিছকাউণ্ট হৈ যাব 2,20,000 আমাৰ আস্কিং প্ৰাইচ হয় ফুল অৰিজিনেল গাড়ী লৈ যাওক আপোনাৰ পেট্ৰল গাড়ী হয় এখন ফৰ্ড ফিগো 2016 তো লৈ যাওক অনলি 2 lakhsত দি দিম আপোনালোকক তো নেক্সট গাড়ী আছে আপোনাৰ এছ ক্ৰছ 2017 ডিজেল ভাৰ্জন মাইলেজ বহুত ধুনীয়া পাই যাব গাড়ী একদম বহুত স্পেচিয়াছ গাড়ী হয় মাৰুতিৰ এখন হেভি গাড়ী হয় বহুত তো এইখন গাড়ী আপোনালোকক দি দিম 4,30,000ত অনলি 4,30,000ত লৈ যাব এছ ক্ৰছ মাৰুতি কাৰ 2017 মডেল তো এইখন হৈছে বেলেনো এখন 2018ৰ জেটা হয় তো এইখন বুকিং আছে লোন চলি আছে তো নেক্সট আমাৰ গাড়ী হৈছে WRV Honda WRV 2017 মডেল 76,000 চলা আছে পেট্ৰল গাড়ী ডক্টৰ ডিভেন কাৰ হয় একদম বহুত ধুনীয়া কণ্ডিশ্যনত অল ডিলাৰ ৰেকৰ্ড সব পাই যাব চেক কৰিলে তো এখন 2017ৰ 76 চলা গাড়ী হয় ফাৰ্ষ্ট অনাৰ ফুল অৰিজিনেল পেইণ্টৰ গাড়ী আছে তো এখন গাড়ী আমি দি দিম আপোনালোকক 5,30,000ত 5,30,000ত এখন গাড়ী ল'ব পাৰিব অন অফাৰ প্ৰাইজত 5,10,000ত দি দিম আৰু নেক্সট এখন Hyundai Verna আছে আমাৰ ওচৰত Hyundai Verna 2016 মডেল হয় একদম ফাৰ্ষ্ট অনাৰ অৰিজিনেল পেইণ্ট 37,000 চলা আছে গাড়ীখনৰ এইখন আপোনাৰ লৈ যাব পাৰিব অনলি 4,80,000ত 4,80,000ত লৈ যাওক ফুল অৰিজিনেল 37,000 চলা ভাৰ্না পেট্ৰল ভাৰ্না হয় এখন তো নেক্সট আমি আহি আছোঁ আমাৰ এখন ধুনীয়া সৰু গাড়ী লৈ সৰু পেট্ৰল গাড়ী সদায় বিচাৰে বহুতে ডিমাণ্ড থাকে আৰু হণ্ডাৰ ইঞ্জিন আপোনালোকে গমে পায় কিমান ধুনীয়া কিমান ৰিফাইণ্ড হয় এইখন চিকচিকীয়া সৰু গাড়ী আপোনালোকে দেখা পাইছে এইখনৰ কেমেৰা এক্সট্ৰাকৈ লগাইছে ইয়াতে বেক কেমেৰা স্ক্ৰীন লগাই থৈ দিছে তো এইখন হৈছে Honda Brio 2012 টপ মডেল গাড়ী হয় তো এইখন দি দিম আপোনাক 1,90,000ত 1,90,000ৰ টপ মডেল Honda Brio লৈ যাওক বেক কেমেৰা এক্সট্ৰা লগা আছে এলয় হুইল লগা আছে গাড়ীখনত দেখাই পাইছে কিমান ধুনীয়া হৈ আছে তো নেক্সট আমাৰ গাড়ী এখন হৈছে Maruti Suzuki Ciaz VDI 2015 মডেল Maruti Ciaz VDI হনাসি ফার্স্ট হয় এখন আপনার গাড়ীখন দি দিম আপোনালোকক 4,30,000ত 4,30,000 Maruti Ciaz লৈ যাওক বহুত সেডান Ciaz আপোনালোকে কিমান ধুনীয়া গাড়ী আপোনালোকে গমে পায় তো ইয়াতে যাব নোৱাৰি আপুনি পলোখন এবাৰ দেখাই দিয়ক ইয়াতে পলোখন হৈছে 2014ৰ হয় হাইলাইন হয় টপ মডেল 1.2 ডিজেল তো এখন পলোত এক্সট্ৰা এন্ড্ৰইড সিস্টেম লাগি আছে এলয় হুইল বগেৰা সব লাগা আছে এখন গাড়ী তো এখন গাড়ী দি দিম আপোনালোকক 1,70,000ত দি দিম গাড়ীখন তো এটো আমাৰ ষ্টক আছিল দেখাই পাইছে তো এইখন হৈছে বলেৰো আমাৰ বলেৰো সদায় বিচাৰি থাকে কাস্টমাৰ বলেৰো হৈছে পাৱাৰ প্লাছ SLE পাৱাৰ প্লাছ বলেৰো এখন দেখাই পাইছে কণ্ডিশ্যন বহুত ধুনীয়া আছে এখন 2016 গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী একদম বহুত ধুনীয়া কণ্ডিশ্যন মেনুৱেল ট্ৰান্সমিশ্যনত আছে এইখন গাড়ী আপোনালোকক দি দিম অনলি 6.5 লাখত 17 হ'ব চাগে আই থিংক ৰেজিষ্ট্ৰেশ্যনটো চাব লাগিব তো এইখন গাড়ী আপোনাক দি দিম 6.5 লাখ টকাত একদম ধুনীয়া কণ্ডিশ্যনৰ টায়াৰ কণ্ডিশ্যন চাওক বহুত গ্ৰিপ আছে একদম ফ্ৰণ্টৰ পৰা এবাৰ দেখাই দিয়া বহুত 0 গুৱাহাটী নাম্বাৰ 01 নম্বৰ বহুত ধুনীয়া কণ্ডিশ্যনৰ ফাৰ্ষ্ট অনাৰ গাড়ী আপোনালোকক পাই যাব অনলি 6,50,000ত ওকে তো এইখন আমি নেক্সট এখন গাড়ী লৈ আহিছোঁ সৰু গাড়ী একদম সৰু পইচা দি দিম আপোনালোকক ৰিচ হৈছে ৰিচ VDI ডিজেলত আছে এখন 2010 মডেল আপোনালোকক গাড়ী দি দিম অনলি 1,25,000ত গাড়ীখন লৈ যাব পাৰিব একদম বঢ়িয়া কণ্ডিশ্যনত আছে আপোনালোকে একো কৰিব নালাগে সিট কভাৰ চেঞ্জ কৰিব নালাগে টায়াৰো বহুত ধুনীয়া আছে 1,25,000 টকা দি দিয়ক গাড়ীখন লৈ যাওক আৰু মাইলেজ বহুত পাব 25 কিলোমিটাৰ ওপৰত মাইলেজ দিয়ে এখন এভাৰেজ গাড়ীখন লকড আছে দেখাই দিম গাড়ী একদম ধুনীয়াকৈ একদম অৰিজিনেল আছে সব তো লৈ যাব পাৰিব অনলি 1,25,000ত আয়ান কাৰ্ছত আহিবৰ কাৰণে আপোনালোকে আহিব লাগিব এতে এইখিনিক কয় বৰবাৰী সো বৰবাৰীত আহিব লাগিব বৰবাৰী VIP ৰোড হা বৰবাৰী VIP ৰোডত আহিব লাগিব এইটো 6 মাইলো যাব পাৰে ইফালেদি নুনমাটি যাব পাৰে আপোনালোকে নাৰাংগী যাব পাৰে ইয়াতে আহিব ইয়াতে আহিলে আপোনালোকে পাই যাব আয়ান কাৰ্ছ সো ফ্ৰেণ্ডছ এইখিনি আছিল আজিৰ ভিডিঅ' আই হোপ আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু যদি নতুন আহিছে মোৰ চেনেলত প্লিজ মানে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু যদি নতুন আহিছে তো ছাবস্ক্ৰাইব কৰি দিয়ক এনেকুৱা গাড়ীৰ ৰিলেটেড ভিডিঅ' আপোনালোকে ছেকেণ্ড হেণ্ড কাৰ্ছ বাইকছ আৰু মোবাইলছৰ ভিডিঅ' আপোনালোকে পাই থাকিব তো মই নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ চ' টাটা বাই বাই